নমস্কাৰ সকলোকে অসকায় এখন অন্যটা ভিডিঅ'লৈ স্বাগতম জনালো আৰু আজি মই আপোনালোকক লৈ আহিলো এখন ভোট জলকীয়া বাৰীলৈ অৰ্থাৎ বীজ জলকীয়া বাৰীলৈ আৰু আপোনালোকে যদি চাই মোৰ হুফালে বাওফালে আপোনালোকে দেখিব অকল বীজ জলকীয়া হয় বীজ জলকীয়া আপোনালোকে গছখিনি চাওক ইয়াত কিমান বিঘা আছে কোনে খেতি কৰিছে আৰু কেনেকৈ কৰিছে হবিশেষখিনি মই জনাম আৰু বীজ জলকীয়া খেতি কৰি কিমান ইনকাম কৰিব পাৰি আৰু কি ধৰণে এটা ধুনীয়া পৰিয়াল নিজেও চলিব পাৰি আৰু লগতে 40-50 জন ব্যক্তিক কি ধৰণে চলাই নিব পাৰি হবিশেষ মই আজি আপোনালোকক এই ভিডিঅ'টোত জনাই আছো আৰু এই খেতিটো কৈছে আমাৰ নিভাজ অসমীয়া এজন ব্যক্তিয়ে হয় নিভাজ অসমীয়া ব্যক্তিয়ে আৰু হবিশেষ মই আজি আপোনালোকক এই ভিডিঅ'টো সকলো জনাই আছো আৰু এই গোটেই বাৰীখন যদি আপোনালোকে চাই প্ৰায় 12-13 বিঘা আপোনালোকে দেখিব ভোট জলকীয়া আৰু লগতে আপোনালোকে দেখিব এফালে ৰহদাইল খেতি আছে আৰু হবিশেষ মই এই ককাইদেউৰ লগত কথা পাতো ককাইদেউ নমস্কাৰ ভালে আছে ভালে হয় যেহেতু আজি আহিলো আপোনাৰ এই বাৰীখন লৈ আৰু দেখিছো আপোনালোকে ইমান সুন্দৰকৈ ভোট জলকীয়া লগাইছে কেই বিঘা মান আছে ইয়াত আছে প্ৰায় 12-13 বিঘা আছে 12-13 বিঘা আৰু এই 12-13 বিঘা আপুনি ভোট জলকীয়া লগাইছে যেহেতু এতিয়া ধৰক মানে ভোট জলকীয়া আমি দাম মানে প্ৰায় নাই বুলি কোৱাই শুনিছো তথাপিও আপুনি যে সাহস কৰিছে আৰু ভোট জলকীয়া বিলাক আপুনি মাৰ্কেট ধুনীয়াকৈ পাইছে আমি খেতিয়ক বুলি ক'লে সাধাৰণতে দুটা কথা থাকে এটা হ'ল খেতিয়ক সদায় প্ৰকৃতিৰ লগত বতাহ ধুমুহা হিল বৰষুণ এইবিলাকৰ লগত যুঁজ দিয়াৰ খেতিয়কৰ এটা অভ্যাস থাকেই প্ৰাকৃতিকভাৱেই থাকে গতিকে আমি খেতিয়ক মানে এজন আমি যুঁজাৰু গতিকে আমি প্ৰকৃতিৰ যিকোনো ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ পৰা আমি সদায় যুঁজি থকা আমাৰ এটা অভ্যাস আছে গতিকে এই ৰেট কমি যোৱা ৰেট উঠি যোৱা এইবিলাকক আমি নাচাওঁ কিয় নাচাওঁ আমি যিকোনো এটা খেতি কৰিবলৈ হ'লে এই খেতিটো এটা উৎপাদন লাগিব যে মই আগত যোৱা এটা ভিডিঅ'ত মই কৈছিলোঁ যোৱা বছৰ যে মানুহে 1 বিঘা 2 বিঘা থলুৱা খেতি কৰি একো লাভ নাই মানুহে পাৰিলে 100 বিঘা কৰক 200 বিঘা কৰক এনেকুৱা ধৰণে মই আগত কমেণ্ট এটা দিছিলোঁ ইয়াৰ কাৰণটো হ'ল কি যেতিয়া আমি সৰহকৈ খেতি কৰিম ই এটা ইণ্ডাষ্ট্ৰী হ'ব এই বস্তুটোত লৈ এটা ইণ্ডাষ্ট্ৰী সৃষ্টি হ'ব উৎপাদন যেতিয়া হ'ব তেতিয়াহে ইণ্ডাষ্ট্ৰী হ'ব এই কথাটো মই আগৰ এটা ভিডিঅ'ত কৈছিলোঁ কিন্তু কথা হ'ল কি আমি যিকোনো বস্তু ইয়াৰ উৎপাদনটো বঢ়াব লাগিব উৎপাদন যেতিয়া বঢ়াম তেতিয়া দেখিব যে ইণ্ডাষ্ট্ৰীবোৰ নিজে গঢ় লৈ উঠিব আৰু প্ৰত্যাহ্বান দিয়া ৰেটৰ কথাটো কি এতিয়া ফেক্টৰীবিলাক নোহোৱাৰ কাৰণে বজাৰৰ চাহিদা এটা সীমা থাকে গতিকে চাহিদাতকৈ বেছি যেতিয়া উৎপাদন হৈছে আমি সেইফালৰ পৰা 2 পইচা কম পাইছোঁ হয় কিন্তু এই প্ৰত্যাহ্বানক খেতিয়কে নিশ্চয় সহ্য কৰিব লাগিব আৰু দেখিব যে লাহে লাহে ইণ্ডাষ্ট্ৰীবিলাক গঢ় লৈ উঠিব আৰু তেতিয়া কি হ'ব ভোট জলকীয়া আমাৰ যেনেকৈ চাহ অসমৰ এটা প্ৰাকৃতিক সম্পদ হয় ঠিক তেনেকে ভোট জলকীয়াও এটা আমাৰ অসমৰ প্ৰাকৃতিক সম্পদ আজি এই ভোট জলকীয়া কাহিনী বা গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰিছিলে কিন্তু এতিয়া কথা হ'ল কি এই ভোট জলকীয়া আমাৰ অসমৰ এটা যেতিয়া প্ৰাকৃতিক সম্পদ ইয়াক যেতিয়া আমি আকৌ জাগ্ৰত কৰি তুলিব লাগিব তেতিয়াহ'লে আমি চবে খেতি কৰিব লাগিব আৰু ইয়াৰ পৰা এটা ইণ্ডাষ্ট্ৰী হ'ব লাগিব তেতিয়া ই এটা প্ৰাকৃতিক সম্পদ হৈ নাথাকে ই এটা গোটেই অসম চৰকাৰ এটা ডাঙৰ সম্পদ হৈ পৰিব যেনেকৈ অসমখন আগতে কিহৰ কাৰণে বিখ্যাত আছিলে চাহৰ কাৰণে বিখ্যাত আছিলে এতিয়া মই কৈছোঁ এনেকৈ ধৰণে যদি ৰাইজে খেতি কৰি গৈ থাকে ভোট জলকীয়া খেতিও যদি বাঢ়ি যায় ইণ্ডাষ্ট্ৰীবিলাক যেতিয়া হৈ যায় তেতিয়া এদিন সুদূৰ ভৱিষ্যতে অসম কিহৰ কাৰণে বিখ্যাত বুলি ক'লে তেতিয়া অকল চাহ হৈ নাথাকে চাহ ভোট জলকীয়া দুয়োটাৰ কাৰণে যে অসমখন বিখ্যাত হ'বলৈ গৈ আছে মই এই বস্তুটো দেখি পেলাই ভাল লাগিছে উঠি অহা খেতিয়কবিলাকক কওঁ যে সৰু প্ৰত্যাহ্বান চিন্তা কৰিব নালাগে কাইলৈ নিশ্চয় ইয়াৰ ভাল ফলাফল আহিব আপুনি এতিয়া কথা এইটোৱে ক'ব বিচাৰিছে নেকি যে বহুতে কয় যে খেতিনো কিনো কৰিম বজাৰ আমি নাপাওঁ মাৰ্কেট নাই বুলি বহুতে কয় তাৰমানে আপুনি এইটো কথাই ক'ব বিচাৰিছে যে আজি বজাৰ নাই কাইলৈ বজাৰ হ'ব মুঠতে খেতি কৰ হ'ব মানে ইয়াক লৈ ইণ্ডাষ্ট্ৰী কিছুমান গঢ় লৈ উঠিব লাগিব কিছুমানে ইয়াক যেতিয়া উৎপাদনটো বাঢ়িব তাত ইনভেষ্ট কৰিব মানে ইণ্ডাষ্ট্ৰী বনাব আৰু তেতিয়া দেখিব যে কোনোবাই পাউডাৰ বনাব কোনোবাই পেকেটিং কৰিব কোনোবাই ড্ৰাই কৰিব এনেকৈ ধৰণে যেতিয়া হ'ব তেতিয়া দেশ বিদেশলৈ ইয়াৰ ৰপ্তানি হ'ব মানে ৰপ্তানি হ'ব আৰু তেতিয়া দেখিব যে অসমত অকল চাহৰ কাৰণে বিখ্যাত হৈ নাথাকে অসমখনত আৰু এটা প্ৰাকৃতিক সম্পদ আহি যাব সেইটোৱে হ'ব ভোট জলকীয়া আৰু এতিয়াও এনেও ভোট জলকীয়া বুলিয়ে গোটেই বিশ্বতে জনা যায় কাৰণ বহুতে কয় যে ইংলিছত ক'বলৈ ষ্টাইলত ক'বলৈ যায় যে কিং চিলি বুলি বহুতে কয় কিং চিলি বুলি কয় কিন্তু তথাপিও ব্ৰেকেটত মানে ভোট জলকীয়া বুলি শব্দটো লিখাই থাকে আৰু সেইকাৰণে অসমৰ যে ভোট জলকীয়া যে গোটেই পৃথিৱীত শব্দটোৰ অন্তত যে গোটেই পৃথিৱীখন যে কেপচাৰ কৰিব যে পাৰিছে ভোট জলকীয়া এই শব্দটো যে অসমীয়া শব্দ যে আমাৰ কিমান গৌৰৱৰ কথা যে ভোট জলকীয়া শব্দটোৱে যে গোটেই বিশ্বই কেপচাৰ কৰিছে নহয় জানো আৰু এই ধৰণে এতিয়া ককাইদেউৱে যি ধৰণে কৰিছে যে আজি বজাৰ নাই বুলি আমি বজাৰখন এৰি দিলে নহ'ব আজি বজাৰ নাই কাইলৈ বজাৰ পাম যি ধৰণে মানে আমি দেখি শিকা লেখি শিকা ঠেকি শিকা বুলি যি কথা হয় মানে আজি ধৰক আমি খেতিটো কৰিছো আমাৰ ধৰক আজি লোকচান হৈছে
কিন্তু তাৰ মাজতে বহু ব্যক্তিয়ে কথাবিলাক চিন্তা কৰি কাইলৈ ধৰক কোনোবাই ড্ৰাই কৰিব, আপুনি যি ধৰণে কৈছে কাইলৈ ধৰক কোনোবাই ফেক্টৰীৰ কথা চিন্তা কৰিব, আৰু এই ধৰণে ইণ্ডাষ্ট্ৰী কেতিয়া আহিব বা আমাৰ মাৰ্কেটখন কেতিয়া আহিব, যেতিয়া তাৰ সম্পূৰ্ণ আমাৰ প্ৰডাকশ্যন থাকিব। এতিয়া ককাইদেউ কোৱাৰ দৰে আপুনি যদি বীজ জলকীয়া যদি খেতি কৰিছে, এবিঘা বা দুবিঘা আপুনি খেতি কৰিলে আপুনি সেই বজাৰখন নাপায়। কাৰণ কেলে আপুনি এতিয়া যেতিয়া খেতি কৰি পেলাই আপুনি বজাৰলৈ বস্তুটো আনিব, আপুনি কিমান আনিব? 1 কুইণ্টেল আনিব, 50 কেজি আনিব, 60 কেজি আনিব, আপুনি বজাৰ নাপায়। আপুনি যদি গাড়ীয়ে যদি ভোট জলকীয়াই হওক বা যিকোনো খেতিয়ে যদি আপুনি বজাৰত যদি গাড়ী হিচাপত যদি নিয়ে, আপুনি ৰেট কম পাব পাৰে, কিন্তু বজাৰখন আপুনি পাব, নহয় জানো? এতিয়া আৰু এটা কথা মই সুধি লওঁ। এটা কথা কম, হয়, এতিয়া কথাটো হ'ল কি, আমি জলকীয়া বুলিয়ে চিনি পাইছো, আৰু এটা চিনি পাইছো ভোট জলকীয়া বুলি। কিন্তু ইয়াতে আমাৰ জাতিৰ কথা এটা আছে। জাতিগত কথাটো কি আছে মানে, যেনেকে আমাৰ আমাৰ জাতীয় প্ৰতীকটো হ'ল যেনেকে অসমৰ এশিঙীয়া গড়, জাতীয় গছজোপা যেনেকে হুলুং গছ, কিন্তু এই জলকীয়াটো যে আমাৰ জাতীয় জলকীয়া, এইটো এটা ডাঙৰ বস্তু। ই আমাৰ অসমীয়া জাতীয় এটা ইয়াত চেতনা সোমাই আছে। ভোট জলকীয়া অইন প্ৰান্তত হওক নহওক সেইটো বেলেগ কথা, ইয়াৰ সম্পূৰ্ণ গুণাগুণ সম্পন্ন ভোট জলকীয়া অসমৰ বাহিৰে কিন্তু অইন ক'তো নহয়। গতিকে ইও এটা আমাৰ অসমীয়া জাতীয় জলকীয়া, মই দাবী কৰিব খোজো। কিয়নো এই অইন ঠাইত নহয়, অসমৰ এই এনেকুৱা ধৰণৰ অসমৰ ক্লাইমেটৰ মানে সম্পৰ্ক থকা, যেনেকে আমাৰ অসমৰ দাঁতিকাষৰীয়া অঞ্চলবিলাকত অলপ কিছু হয়, কিন্তু এই মেইন হ'ল ই অসমৰে মেইন সম্পত্তি, আৰু পেটাৰ্ণটো এই অসমৰে পাইছিলে এই ভোট জলকীয়া। গতিকে মই তাকে ক'ব খোজো, ইও এটা আমাৰ জাতীয় জলকীয়া। আৰু আপুনি গোটেইখিনি মালচিং পেপাৰ দি লগোৱা হৈছে নহয়? আমি দেখিছো গোটেই বাৰীখন, আপুনি এতিয়া যি ক'লে যে প্ৰায় 12-13 বিঘা আপুনি লগাইছে, গোটেইখিনি আপুনি মালচিং পেপাৰ লগাইছে? চব মালচিং পেপাৰ। আচ্ছা, এতিয়া আৰু এটা কথা সুধি লওঁ। আপুনিতো ধৰক যিহেতু এতিয়া ৰেটবিলাক কমি গৈছে, বা এইটো উঠা নমা হৈ থাকে, কেঁচা বস্তু কেতিয়াবা ধৰক ৰেটবিলাক বাঢ়িব, কেতিয়াবা কমিব, সেইবিলাক একো নাই বাৰু। কিন্তু আপুনি মাৰ্কেটখনতো পাই আছে, কম বেছি পৰিমাণে আপুনি পাই আছে, আৰু আপোনাৰ ইয়াৰ পৰা আমি শুনিবলৈ পাইছো গাড়ী হিচাপতে যায়। আপুনি এই 1 কুইণ্টেল 2 কুইণ্টেল বা 50 কেজিটো কাকো নিদিয়ে, মুঠতে গাড়ী হিচাপত যায়। আমাৰ আৰু এখন ফাৰ্ম আছে, আপোনাক মই জনাইছিলো, তাত অৱশ্যে বানপানী অলপমান আমাৰ অনিষ্ট কৰিলে যদিও তাত আমাৰ এতিয়াও 30% জলকীয়া তাত আছে। আমি টোটেল কৰিছিলো প্ৰায় 40 বিঘা আচে কৰিছিলো। সেইখন ফাৰ্ম আমি প্ৰায় মোটামুটি বানপানীয়ে অসুবিধা কৰি থকাৰ কাৰণে, আৰু এতিয়াও কোনো নিশ্চয়তা নাই পটকে আহি যাব পাৰে, সেইটো কাৰণে আমি সেইখন ফাৰ্মত আমি তাৰ হেৰিটো অলপ কমাই দিছো, তাত খৰচ পাতি কৰা মানে তাত পৰিচালনাটো অলপমান কমাই দিছো। এইখনৰ ওপৰত বেছ কৰি পেলাই এবছৰ ভোট জলকীয়াখিনি চলিব। আৰু দেখিছো এইফালেতো ভোট জলকীয়া লাগি আছে, আৰু এফালে দেখিছো ফুল ফুলিয়ে আছে, নহয় জানো? এফালে ফুল ফুলি আছে আৰু এফালে ভোট জলকীয়া লাগি আছে। মানে বস্তুটো কি এতিয়া ইটো পিছত ইটো ষ্টেপ বাই ষ্টেপ চলি থাকিব নেকি? এইটোৱে এতিয়া ই লাগি আছে, ধৰক এই ফুলো ফুলি থাকিব। মানে কথাটো হ'ল কি, এই জুন জুলাই আগষ্ট এইকেইটা মাহত গৰমটো অলপ বেছি হয়, সেই গৰমত কি হয় ইয়াৰ ফুলবিলাক সৰি যায়। তাৰপিছত কি হয়, ভোট জলকীয়াটো প্ৰাকৃতিকভাৱে ই মানে এবেলা ইয়াক ছাঁ লাগে, আৰু এবেলাহে ই ৰ'দ ল'ব পাৰে। সেইটো কাৰণে ইয়াক ছাঁ দিবৰ কাৰণে আমি ৰহৰ দাইলৰ গছ কিছুমান লগাই দিছো মাজে মাজে। তো গতিকে ইয়াক আমি এই দুইটাকে খেতি হিচাপে লৈ পেলাই ই ভোট জলকীয়া জোপাক ছাঁ দিব, আৰু প্লাছ আমি এইজোপাৰ পৰা উৎপাদন এটা পাম, কিবা এটা হ'লেও উৎপাদন এটা পাম। গতিকে এনেকে ধৰণে আমি দুইটা খেতি সাঙুৰি পেলাই একেলগে কৰিছো, আৰু ই নিশ্চয় খেতিয়কসকলে এনেকে ধৰণে কৰিলে সফল হ'ব মই বুলি ভাবো দেই। এই নিয়মীয়া ছাঁ এটা লাগে, গতিকে সেই ছাঁটো ই দিব পাৰিব। আৰু এটা কথা সুধি লওঁ, বহুতে কয় যে ভোট জলকীয়া খেতি আমি কৰিবই নোৱাৰো, পটককে বেমাৰ লাগি যায়। এনেকুৱা কোনো কথা নাই। ইয়াত বেমাৰ মানে ইয়াত কিছুমান ফাংগাছ আহে, কিন্তু কথা হ'ল কি, মাটিডোখৰ যদি ভালকে সাৰ পানী থাকে, ইয়াৰ ইমিউনিটিটো মোটামুটি ষ্ট্ৰং থাকে। যেতিয়া ইয়াৰ ইমিউনিটি ঠিক থাকিব, তেতিয়া সোনকালে ইয়াত ফাংগাছ নাহে। আৰু ফাংগাছ যদিও আহে, অৰ্গেনিক পদ্ধতিৰে ফাংগাছৰ কাৰণে কিছুমান দৰবো আজিকালি বজাৰত উপলব্ধ। তাৰপৰা কীটনাশক হিচাপে, কীটনাশকৰ কথা এটা আছে, আমি মাটিত কিছুমান সামান্য পৰিমাণে বনবাটো ৰাখিব লাগে। এতিয়া আমাৰ কি হ'ল, ইয়াত যিখিনি চেকিং পেষ্টে ইয়াক আমনি কৰে, সেই চেকিং পেষ্টবিলাকৰ ধৰ্ম এটা আছে কি, তাহাঁতিতো কিবা এটা খাই জীয়াই থাকিব লাগিব। গতিকে তলত যদি সামান্য পৰিমাণে যদি বনবাত থৈ দিওঁ, তাহাঁতি তাত ব্যস্ত থাকিব, তেতিয়া জলকীয়া জোপাত ইমান আমনি নকৰে। কিন্তু মই খেতিয়কসকলক মোৰ ফালৰ পৰা এটা ক'ব খোজো যে বাৰীখন
একেবাৰে সম্পূৰ্ণ মুকলি কৰি দিব নালাগে, সামান্য ঘাঁহ বন তলত থাকিব দিব লাগে, যদিহে অপকাৰ নকৰে গছজোপাক যদি অপকাৰ কৰে তেতিয়া তাক অলপ জুই কাটি দিব পাৰি, কোনো কথা নাই, কিন্তু অলপ বন বাট থাকিব লাগে। হয়, এই ককাইদেৱে যিষাৰ কথা কৈছে মোক আৰু এজন খেতিয়কে কৈছিলে যে তেওঁ কৈছিলে যে আমি ওপৰত যিয়ে খেতি যিয়ে নকৰো লাগে, কিন্তু সদায় কিন্তু তলত অকণমান তলফালে দেখাই দিয়ে, ইয়াত মানে কি ঘাঁহ বন বিলাক আছে। বহুতে কয় কি মানে ওপৰত খেতি কৰিছো আমি সুন্দৰকে তলখন চিকনাই মেলি ধুনীয়াকে থব লাগে, একদম চোতালৰ নিচিনা বুলি বহুত ব্যক্তিয়ে কয়। কিন্তু আগতো মই এজন খেতিয়কৰ পৰা শুনিছো আৰু আজি মই আপোনাৰ পৰা দ্বিতীয়বাৰ শুনিছো যে তলৰখন চোতালৰ নিচিনা চফা কৰি কেতিয়াও থব নালাগে, তলত মানে ঘাঁহ বন থাকিব লাগে। যদি বেছি অনিষ্ট কৰে সেই খেতিটোক তেতিয়া অকমান কাটি দিব লাগে, কিন্তু এই ঘাঁহটো থাকিব লাগে বুলি মই আগতে শুনিছো। কিয়নো এইবোৰ প্ৰাকৃতিকভাৱে সৃষ্টি হয়, যিমানখিনি কীট পতংগ আছে লোপাৰে হওক বা চেকিং পেষ্ট বুলি কৈ দিছে একে কোবতে, মানে চিপছ এফিড মাইট এইবিলাকক, এই গোটেইবিলাক ক'বলৈ গ'লে তৃণভোজী। সিহঁতি ঘাঁহ বন লাগিব সিহঁতি জীয়াই থাকিবলৈ, গতিকে সিহঁতক যদি ঘাঁহ বন একেবাৰে নথওঁ তাহাঁতি উপায়বিহীন হৈ পেলাইহে আমাৰ ফচলৰ ওপৰত আক্ৰমণ কৰে। গতিকে তেওঁলোকে যদি খোৱাৰ সুবিধা থাকে, তেওঁলোকৰ যদি বাসস্থলী ঠিক থাকে, তেতিয়াহ'লে হয়তো আমি ৰোৱা গছজোপাক ইমান এটা আমনি নকৰে। আৰু এটা কথা মই আপোনাক সুধিব বিচাৰো যে ধৰক যেতিয়া ধৰক কিবা এটা বেমাৰ লাগে আপুনি ঔষধ কিবা এটা মাৰিব লগা হয়, স্প্ৰে কৰিব লগা হয় চাগে? এতিয়া এইটো প্ৰথমতে আমি যেতিয়া ফুল ফুলে ফুল ফুলাৰ আগে কীটনাশক ব্যৱহাৰ কৰিছিলো, কিন্তু এতিয়া কথা হ'ল কি এতিয়া কীটৰ তেনেকে ইমান আক্ৰমণো নাই আৰু আমি সেইবিলাক বন্ধ কৰি দিছো। ইয়াত কথা এটা আছে, কীটনাশক যদি আমি স্প্ৰে কৰি থাকো তেতিয়াহ'লে কি হয়, এইবিলাক যিবিলাক আমাৰ এতিয়া ফুলবিলাকত যদি আমি কীটনাশক এতিয়া যদি মাৰো ফুল থকা অৱস্থাত, তেতিয়া কি হয় পলিনেশ্যনটো আমাৰ বন্ধ হৈ যাব। ইয়াত অহা ভোমোৰা হওক পখিলা হওক কিবা কিবি আমি যদি কীটনাশক মাৰি থাকো তাহাঁতি ইয়াত আহিব নোৱাৰিব, তাহাঁতি নাহিলে ভালকে পলিনেশ্যন নহ'ব। গতিকে পৰাপক্ষত এতিয়া কীটনাশক নমৰাই ভাল, যদি বেছি এটেক নাই কৰা। ফুল যেতিয়া ফুলিব তাৰমানে তেতিয়া কীটনাশক মাৰিব নালাগে। কীটনাশক মাৰিলে সেইটোৱে পলিনেশ্যনটো বাধা আহি যায়। গতিকে এইবিলাক চব বায়' পলিনেশ্যন হয়, ইয়াত কীট পতংগ বিলাকৰ দ্বাৰা এইবিলাক পলিনেশ্যন যিহেতু হয়, আমি যদি সেইবিলাক মাৰি থাকো কীট পতংগ বিলাক আহিব মৰি যাব, পলিনেশ্যনটো ৰখি যাব, এনেকুৱা ধৰণৰ কথাও আছে। সেইবিলাকে কাৰণ যে ফুল ফুলিলে পৰাপক্ষত কীটনাশক ব্যৱহাৰ নকৰাটোৱে ভাল। আৰু যদিহে কৰিব লাগে অৰ্গেনিক কিছুমান মেডিচিন পোৱা যায় কীটনাশক, তো সেইবিলাক মানে ইক'চেফ, সিহঁতি মানে হয় বিশেষ দুই এটা কীটকহে নষ্ট কৰে, সকলোকে নকৰে। আৰু এটা কথা মই আপোনাৰ পৰা জানি লওঁ যে এই খেতিটো কৰিবলৈ অৰ্থাৎ বীজ জলকীয়া বা বুট জলকীয়া খেতি কৰিবৰ কাৰণে মাটিটো কেনেকুৱা লাগে, মানে অলপ শুকান মাটি, টান মাটি, বাম মাটি? মানে কথা হ'ল কি অলপ ওখ পানী জমা নোহোৱা, পৰাপক্ষত বালিচহীয়া হ'লে ভাল, বেছি ভাল, অলপ বালিচহীয়া হ'লে ভাল। মানে পলসুৱা মাটি বেছি ভাল নেকি? পলসুৱা মাটি ভাল যদিহে পানী জমা নহয়, বা নদী কাষত যিবিলাক ভাল সেইবিলাক ভাল, খালি পানী হ'ব নালাগে, পানী জমা হ'ব নালাগে। গলিবিলাকত জমা হ'লে বেয়া। মানে কি হ'ল আমাৰ ৱাটাৰ লেভেলটো গ্ৰাউণ্ডৰ পৰা অন্ততঃ 2 ফুটৰ তলত থাকিব লাগে। আৰু যেতিয়া পুলি হৈ থাকিব বা যেতিয়া আপোনালোকে ৰোপণ কৰিব তেতিয়া অলপ চলপ পানী দিব লাগে। প্ৰথম ৰোৱা অৱস্থাত ঠনধৰিবৰ কাৰণে দিব পৰা যায়, পাছত নালাগে। জেনেৰেলি জলকীয়া গছক পানী কমেই লাগে। আৰু কোন মাহত আপোনালোকে প্ৰথম ৰোৱে? নাই এতিয়া আগতে মানুহবিলাকে জানুৱাৰী ফেব্ৰুৱাৰীত ৰুইছিলে, হয়তো আহিন কাতিতো ৰুইছিলে, কিন্তু কথা হ'ল কি এতিয়া গোটেই ছিজন লগাব পাৰে, ইয়াত তেনেকুৱা কোনো কথা নাই। 12 মাহ আপুনি গোটেই 12 মাহ লগাব পাৰে। মাত্ৰ প্ৰডাকশ্যনটোৰ ক্ষেত্ৰত ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ এই 4 মাহত যদিও ফল লাগে তাৰ ফলৰ চাইজটো সৰু হয়। বিপৰীতে কিন্তু জ্বলা বেছিহে হয়। তো সেই চাইজৰ জলকীয়া চাইজটো অলপ সৰু হ'ব। আৰু কথাটো হ'ল কি খেতি যেতিয়া কমাৰ্চিয়েলি কৰিব লগা হয় তেতিয়াহ'লে কি হয় চাইজৰ কথাও আহি পৰে। গতিকে ইয়াৰ ভাল চাইজটো থাকিব মাৰ্চৰ পৰা আপোনাৰ অক্টোবৰ মানলৈকে ইয়াৰ চাইজটো ভাল থাকিব। তাৰপিছত চোৱা যদিও প্ৰডাকশ্যন হয় তাৰ চাইজটো অলপ সৰু থাকে। মানে এক প্ৰকাৰে চাব গ'লে কি 12 মাহ খেতিটো হৈ থাকে নেকি? পাৰি কৰিব পাৰি, কোনো কথা নাই, 12 মাহ থাকিব। গছজোপা কিমান দিন জীয়াই থাকিব? এনেতো ভোট জলকীয়া গছজোপা যদি ইয়াৰ ভাল পৰিৱেশ থাকে ই 3-4 বছৰ জীয়াই থাকে। কিন্তু আমি যিহেতু কমাৰ্চিয়েলি কৰিছোঁ যেতিয়া আমি চাইজৰ কথা থাকে, প্ৰথম বছৰ যিটো চাইজ পোৱা যায় 5 বছৰত সেই চাইজটো নাথাকে, চাইজটো ক্ৰমান্বয়ে সৰু সৰু হৈ গৈ থাকে। গতিকে আমি বজাৰখন যেতিয়া দখল কৰিব লাগে সেইকাৰণে আমি ইয়াক এবছৰহে ৰাখোঁ। এবছৰ সম্পূৰ্ণ নহয়, 7 মাহমান 6 মাহমান প্ৰডাকশ্যন লোৱাৰ পাছত আকৌ নতুনকে এই গছখিনি আপুনি 6-7 মাহৰ পাছত এইখিনি উঘালি পেলাব তাৰপিছত আকৌ নতুনকে আপুনি ইয়াৰ কাৰণটো এইটোৱে মানে ইয়াৰ চাইজটো জলকীয়াৰ চাইজটো সৰু হৈ ডাঙৰ যিটো এতিয়া মই হাতত ধৰি আছোঁ এই চাইজটো নাথাকে।
আচ্ছা তেতিয়াহ'লে আপুনি এই যে বীজ জলকীয়াৰ লগত আপুনি কিমান বছৰ বা কিমান দিনৰ পৰা আপুনি জড়িত? মই বেছি বছৰ নহয়, আজি এই বছৰটো 4ৰ্থ বছৰ। ব্যৱসায় ভিত্তিত কৰিবলৈ হ'লে সেইটোৱে আপোনালোকে 6 মাহ বা 7 মাহ প্ৰডাকশ্যন লৈ তাক নতুনকৈ ৰোৱাটো মই উত্তম বুলি ভাবোঁ। হয়, তাৰমানে এতিয়া আপুনি এটা কথা আমাৰ উঠি অহা প্ৰজন্মক বা যিসকলে ধৰক ভোট জলকীয়া বা বীজ জলকীয়াৰ লগত জড়িত হ'ম বুলি ভাবিছে তেওঁলোকক আপুনি কি ক'ব? মানে এই জলকীয়া খেতিটো বা এই ব্যৱসায়টো, ব্যৱসায় বুলি কৈছোঁ, এইটো লাভদায়ক হয়নে? হয়, কিন্তু কথা হ'ল কি আমি অকল খেতি কৰিলেই নহ'ব, উৎপাদন কৰিলেই নহ'ব। আমি কথা এটা আছে, আমি সদায় মুখতে শ্লোগান দিওঁ বজাৰ আমাৰ, ফচল আমাৰ, বজাৰ আমাৰ। এই কথাটো যেনেকৈ ধৰণে আমি শ্লোগান দিওঁ তেনেকৈ ধৰণে আমি আগবাঢ়িব লাগিব। অকল কেঁচা মালেই যে আমি বজাৰলৈ পঠিয়াই থাকিম এইটো নহয়, ইয়াক আমি ছিঙি পেলাই আমি ঘৰতে সৰু ইউনিট এটা বহাই আমি ড্ৰাই কৰিব পাৰোঁ। ড্ৰাই কৰা ঢেৰ পদ্ধতি আছে, কিছুমানে খৰি কাঠেদিও ড্ৰাই কৰে, তাক যেনেকৈ স্মক ফ্লেভাৰ থকা জলকীয়া বুলি কয়, যেনে স্মকি ড্ৰাই বুলি কয় কিছুমানে। কিছুমান আছে নেচাৰেল ড্ৰাই, সেইবিলাক সাধাৰণতে অভেনত হয়। তো গতিকে কথাটো এনেকুৱা হ'ল, সেইবিলাক যদি নিজে ঘৰত বনাব পৰা যায় তেতিয়াহ'লে আপুনি মানে অসমৰ বজাৰখনৰ ওপৰত গুৰুত্ব দিব নালাগে, তেতিয়া সেই জলকীয়া দেশ বিদেশলৈ চাপ্লাই যাব। যেতিয়া যিবিলাক স্মকি ড্ৰাই বুলি কয়, সাধাৰণতে স্মকি ড্ৰাই বুলি যাক কোৱা হয় সেইবিলাক যেনেকৈ মণিপুৰ, নাগালেণ্ড এনেকৈ পাহাৰীয়া অঞ্চলবিলাকত তাৰ যথেষ্ট ডিমাণ্ড। আৰু যিটো নেচাৰেল ড্ৰাই যিটো মানে আপোনাৰ অভেনৰ দ্বাৰা হয়, তো সেইটো গোটেই ইণ্টাৰনেশ্যনেল মাৰ্কেটত তাৰ ডিমাণ্ড আছে। গতিকে এইটো নহয় যে আমি কেঁচা জলকীয়া উৎপাদন কৰি অকল অসমৰ বজাৰতে যে আমি পঠিয়াই দিব লাগে, এইটো কথা নহয়। ইয়াক পদ্ধতিগতভাৱে আমি কামবিলাক আগবঢ়াই নিব লাগে। কেঁচা মালো অলপ বজাৰত এৰিব লাগে আৰু আমি তাৰ এটা অংশ আমি ড্ৰাই কৰাৰ ব্যৱস্থা কৰিব লাগে, তেতিয়া হয়তো খেতিয়কে কেতিয়াও বিফল নহ'ব বা এনেকুৱা ধৰণৰ প্ৰত্যাহ্বান এইবিলাকৰ কথা চিন্তা হৈ নপৰে। তাৰমানে আজি যিটো যে বজাৰৰ মূল্যটো যে কমি গৈছে, কিবা হৈ গৈছে, তো এনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ পৰা মুক্তি পাবলৈ হ'লে খেতিয়কে সেই তেনেকৈ ধৰণৰ কিছুমান কাম হাতত ল'ব লাগিব, ড্ৰাই কৰা, পেকেটিং কৰা, এনেকুৱাবিলাক কথা মানে। ঠিক আছে, বহুতখিনি কথা ককাইদেৱে আমাক জনাই দিলে, একদম আপোনাক অশেষ ধন্যবাদ জনালোঁ। আৰু মাইকটো মই লৈ লৈছোঁ আপোনাৰ পৰা। আৰু ইয়াত এটা কথা মই আপোনালোকক ক'ব লাগিব, চাওক আমি যেতিয়া এটা খেতি কৰোঁ আমি অকল সেই কেঁচাৰ মানে প্ৰডাক্টটো আমি অকল চেল কৰিব চালেই নহ'ব। যেনেকৈ এতিয়া মই আপোনাক উদাহৰণ দিওঁ, অসমত যিধৰণে ধৰক চাহ খেতি, আমি অকল গ্ৰীণ টি লিভছটো আমি বিক্ৰী কৰাৰ কাৰণে সদায় চেষ্টা কৰোঁ, কেঁচা পাতটো আমি সদায় বজাৰত বিক্ৰী কৰাৰ কাৰণে চেষ্টা কৰোঁ। কিন্তু এছাম মানুহে তাক কি কৰিছে, অৰ্থডক্স বনাইছে, নিজে ঘৰত বনাইছে, গ্ৰীণ টি বনাইছে বা বিভিন্ন ধৰণৰ তেওঁলোকে চেষ্টা কৰিছে যে মাৰ্কেটখন কি ধৰণে ল'ব পাৰোঁ বা কি ধৰণে ধৰক প্ৰডাক্টবিলাক আৰু নতুন নতুন সৃষ্টি কৰিব পাৰোঁ। ঠিক তেনেকুৱা ধৰণে আমি ভোট জলকীয়া বা বীজ জলকীয়াবিলাকো আমি নতুন নতুন পদ্ধতিৰে আমি বজাৰ এখন আমি দখল কৰিব পাৰোঁ। এতিয়া কথাটো কৈছোঁ ধৰক ককাইদেৱে যি ধৰণে ধৰক খেতিটো কৰিছে, আজি ধৰক তেওঁৰ দাম পাইছে, বজাৰত বিকি দিছে, কাইলৈ যদি তেওঁ দাম নাপায় বা বজাৰখন যদি নাপায় তেতিয়া তেওঁলোকে কি কৰিব লাগিব, তেওঁলোকে ধৰক ককাইদেৱে যি ধৰণে কৈছে তেওঁলোকে নিজে ঘৰত শুকুৱাব লাগিব। ইয়াত আপোনাক ধৰক ড্ৰাই আপুনি প্ৰডাক্ট বনাব লাগিব, শুকান বীজ জলকীয়া, তাৰপিছত ধৰক আপুনি সেইটো পেকেটিং কৰিব পাৰে, সেয়াও এখন ধুনীয়া মাৰ্কেট। বা আপুনি ধৰক এটা আচাৰ ইউনিট বনাব পাৰে, সেয়াও এটা ধুনীয়া মাৰ্কেট। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা আছে, সেইবিলাক ধৰক এজন খেতিয়কে চিন্তা কৰিব পাৰে। এতিয়া ককাইদেউ কথাটো কৈছে, যিমানখিনি টকা তেওঁ খৰচা কৰি এই ভোট জলকীয়া বাৰীখন পাতিছে, তেওঁতো ধুনীয়া এটা ধৰক অলৰেডি মই জনাত তেওঁৰ যি খৰচা কৰিছিলে তেওঁ অলৰেডি সেইবিলাক ইনকাম কৰিয়ে ল'লে। এতিয়া যিখিনি আছে এইবিলাকতো চব প্ৰফিটৰ আইটেম হৈ গ'ল, প্ৰফিটৰ প্ৰডাক্ট হৈ গ'ল। আৰু এইবিলাকে এতিয়া তেওঁ যদি ধৰক বজাৰ যদি নাপায়ো বা এজন খেতিয়কে যদি বজাৰ নাপায়ো, তেওঁ তেতিয়া কি কৰিব পাৰিব, এইবিলাক ঘৰতে তেওঁ কিবা এটা ইউনিটৰ লগত জড়িত তেওঁ নিজে এটা প্ৰডাক্ট সৃষ্টি কৰিব পাৰিব। আৰু এই ধৰণে মানে প্ৰডাক্ট যেতিয়া আমাৰ বাঢ়ি যাব, তেতিয়া নিজে নিজে সেই সৃষ্টি হৈ যোৱা সেই প্ৰডাক্ট, যেনেকৈ ধৰক আচাৰ হৈ গ'ল, শুকান জলকীয়া হৈ গ'ল বা গুড়ি হৈ পাউডাৰ হৈ গ'ল, এই ধৰণে কৰি পেলাই এটা নতুন এটা ইউনিট সৃষ্টি কৰিব পৰা যায় আৰু এখন নতুনকৈ বজাৰ দখল কৰিব পৰা যায়। এই ভিডিঅ'টো আজি অকণমান ভোট জলকীয়াৰ ওপৰত আপোনালোকক আজি তথ্য অকণমান দিবৰ কাৰণে চেষ্টা কৰিলোঁ। ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাব। আৰু যদিহে আপোনালোকে ইয়াৰ ওপৰত যদি আৰু কিবা যদি আপোনালোকৰ মনত যদি কিবা প্ৰশ্ন আছে, আপোনালোকে প্ৰশ্নবিলাক সুধিব পাৰিব। আমি নেক্সট পৰ্যায়ৰ ভিডিঅ'বিলাকত আমি সেইবিলাক আকৌ চল্ভ কৰিবৰ কাৰণে চেষ্টা কৰিম। আজি ভিডিঅ'টো আৰু বৰ বেছি দীঘল কৰি নাথাকোঁ, আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টো পাই বিদায় ল'লোঁ। ধন্যবাদ থাকিল। জয় অসম।